এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। কলিয়াবৰত শোকাবহ ঘটনা, বন্যহস্তীৰ আক্ৰমণত মৃত্যু ভীম তাঁতী নামৰ এজন চাহ শ্ৰমিকৰ। বাগিচাত কাম সামৰি ঘৰলৈ উভতাৰ পথত আক্ৰমণ কৰে বন্যহস্তীয়ে। মৃত ভীম তাঁতীৰ ঘৰ শাকমুঠি বাগিচাৰ খেলমাটিৰ 12 নং লাইনত। সাংসদ গৌৰৱ গগৈ হ'ব পাৰে এপিচিচিৰ পৰৱৰ্তী সভাপতি হিচাপে গৌৰৱ গগৈৰ নাম প্ৰস্তাৱ। তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ জৰিয়তে ৰাহুল গান্ধীলৈ এই প্ৰস্তাৱ। যিকোনো মুহূৰ্তত অপসাৰণ হ'ব পাৰে বৰ্তমানৰ এআইচিচিৰ সভাপতি ভূপেন বৰা। পঞ্চৱটত বিলীন হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ নশ্বৰ দেহ। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। 45 বছৰ বয়সত এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু কণ্ঠশিল্পীগৰাকীৰ। সামাজিক মাধ্যমত মহিলাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল সাহিত্যিক ইছমাইল হুছেইন। সম্প্ৰতি মঙলদৈ জেললৈ প্ৰেৰণ সাহিত্যিকগৰাকীক। বৰপেটাৰ গহিয়া গাঁৱত আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণ, জিলা প্ৰশাসনে জাৰি কৰিলে নিষেধাজ্ঞা। সম্প্ৰতি জিলাখনত নিষিদ্ধ কৰা হৈছে গাহৰি মাংসৰ বিক্ৰী আৰু পোৱালি বিক্ৰী।